কঁকালৰ কোব পাহৰা নাই অখিল গগৈয়ে। বিজেপিকেই নহয় কংগ্ৰেছকো হিচাপ দিলে অখিল গগৈয়ে। আৰম্ভ হ'ল ২৬ৰ হিচাপ নিকাচ। বিধানসভা নিৰ্বাচনত অখিল গগৈৰ দল থাকিবনে কংগ্ৰেছৰ লগত? অসমত নিৰ্বাচন শেষ হ'ল, অখিল গগৈৰো সুৰ সলনি হ'ল। ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে থাকিবনে ৰাইজৰ দল, নে ৰাইজৰ দলে ল'ব নতুন পথ? তাৰ উত্তৰ আজি দিলে অখিল গগৈয়ে। দলৰ এখন বুথ পৰ্যায়ৰ সভাত অংশ লৈ অখিল গগৈয়ে ক'লে, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতহে কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'ব। যে আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যদিও কংগ্ৰেছ দলৰ হৈ কেম্পেইন কৰিছোঁ, তাৰ অৰ্থটো এইটো নহয় যে আমি ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। ২০২৬ত বিৰোধী ঐক্য শাসনলৈ আহিলে কোন হ'ব মুখ্যমন্ত্ৰী, তাৰো ব্যাখ্যা দি অখিল গগৈয়ে ক'লে, যি দলেই অধিক আসন পাব তেওঁলোকৰ পৰাই হ'ব মুখ্যমন্ত্ৰী। ২০২৬ চনত আপোনালোকে চাব, আমি যেনে তেনে বিজেপি দলক পৰাভূত কৰিবলৈ চেষ্টা কৰিম, পৰাভূত কৰিম, আৰু পৰাভূত কৰি আমি সন্মিলিত চৰকাৰ কৰিম। আৰু সন্মিলিত চৰকাৰৰ কোনে মুখ্যমন্ত্ৰী হ'ব, সেইটো যি দলে আটাইতকৈ বেছি সংখ্যক আসন পাব সেই দলেই মুখ্যমন্ত্ৰী হ'ব ডেফিনেটলি। এই সকলোবোৰ কথা কৈও অখিল গগৈয়ে কংগ্ৰেছক সোঁৱৰাই দিলে তেওঁৰ কঁকালত মৰা কোবকেইটাৰ কথা। কংগ্ৰেছৰ শাসনকালত তেওঁ কিমানবাৰ জেললৈ গৈছিল তাৰ হিচাপ দি অখিল গগৈয়ে ক'লে, কংগ্ৰেছে যদি ভাবিছে ৰাইজৰ দল কংগ্ৰেছৰ সৈতে চামিল হ'ব তেন্তে সেয়া ভুল। তেওঁলোকৰ মতে চলিম বুলি যদি ভাবিছে সেয়াও ভুল। কংগ্ৰেছ দলে আনকি মোকেই অসমত এতিয়ালৈকে ২০ বাৰ জেলত দিছিল। মই ৩৬ বাৰ জেলত গৈছোঁ। ৩৬ বাৰৰ ভিতৰত ২০ বাৰ কংগ্ৰেছে মোক জেলত দিছে, ১৬ বাৰ মোক বিজেপিয়ে জেলত দিছে। গতিকে এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি চামিল হৈ যাম, এনেকুৱা নহয় যে কংগ্ৰেছৰ ওচৰত আমি আত্মসমৰ্পণ কৰিম, এনেকুৱা নহয় যে কংগ্ৰেছৰ কথা মতে আমাৰ দল চলিব। একদম স্পষ্ট কথা, আমি আমাৰ কথা মতে চলিম। আমি এটা আঞ্চলিক শক্তি, আমি এটা জাতীয়তাবাদী শক্তি। অখিল গগৈয়ে নিৰ্বাচনলৈ ১.৫টা বছৰ বাকী থকা অৱস্থাত কংগ্ৰেছ বিজেপিয়ে তেওঁক কিমানবাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিলে তাৰ হিচাপ দি যেন এটা ইংগিত কংগ্ৰেছলৈ প্ৰেৰণ কৰিব খুজিছে। সেইটো হ'ল কাৰাগাৰলৈ যিমানবাৰ প্ৰেৰণ কৰিছে অন্ততঃ সিমানখন আসন কংগ্ৰেছে এৰি দিব লাগিব ৰাইজৰ দলক। অৰ্থাৎ ২০২৬ত অতি কমেও ২০খন আসন যে কংগ্ৰেছৰ পৰা ৰাইজৰ দলে বিচাৰিব তাৰ আগতীয়া আভাস দিলে অখিল গগৈয়ে। আমগুৰিৰ পৰা শংকৰজ্যোতি শইকীয়াৰ সহযোগত প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।